হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই নতুন ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ আগন্তুক যে আমাৰ চিটেট হ'বলৈ গৈ আছে তাৰ কাৰণে অসমীয়া ভাষাৰ সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ। আৰু আজি মই লৈছোঁ যি অনলাইনৰ এক্সাম হৈ গৈছিল 2022ত, আৰু এইটো 28 ডিচেম্বৰ মানে পেপাৰখন লোৱা হৈছে, আৰু এইটো হৈছে ফাৰ্ষ্ট পেপাৰৰ ছেকেণ্ড লেংগুৱেজখন। চ' দেৰি নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটোত কি দি আছে চাব যে সংজ্ঞানাত্মক শৈক্ষিক ভাষা নিপুণতা CALPৰ কাৰ সৈতে সম্পৰ্কিত আমি ক'ব লাগে। ইয়াত চাব জিম কেমিন্স নামৰ এজন ভাষাবিদ আছিল, আৰু তেওঁ কি কৰিছিলে BICS আৰু CALPৰ কথা কৈছিলে। BICS আৰু CALPৰ কথা তেওঁ কৈছিলে। মানে BICS মানে কি হয়, বেচিক ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন স্কিলছ। মানে আমি সাধাৰণতে যিটো ভাষা সচৰাচৰ ব্যৱহাৰ কৰি থাকোঁ ইয়াকে BICS বুলি কৈছিলে, আৰু CALP হৈছে মানে কি, আমি শৈক্ষিকভাৱে যিটো ভাষা ব্যৱহাৰ কৰোঁ, অফিচিয়েলি যিটো ভাষা আমি ব্যৱহাৰ কৰোঁ ইয়াক আমি CALP বুলি ক'ব পাৰোঁ, বা কগনিটিভ একাডেমিক লেংগুৱেজ প্ৰফিচিয়েঞ্চি বুলি কোৱা হৈছে। আৰু এই সংজ্ঞানাত্মক মানে শৈক্ষিক নিপুণতাৰ ক্ষেত্ৰত কোনটো শুদ্ধ হ'ব আমি ক'ব লাগে। ইয়াত অপশ্যন নম্বৰ 1 কৈছে আনুষ্ঠানিক শৈক্ষিক শিক্ষণ বা ফৰ্মেল একাডেমিক লাৰ্ণিং বিষয়সমূহৰ সৈতে জড়িত। আমি যদি চাব যে এইটোৱে শুদ্ধ হ'ব। তাৰ কাৰণটো কি, CALP মানে সেইটো হয় যে আমি আনুষ্ঠানিক শিক্ষাত মানে কেনেকৈ শিকিছোঁ, বা কগনিটিভ একাডেমিক লেংগুৱেজ প্ৰফিচিয়েঞ্চি হয় ন। চ' আমি যদি চাব যে অপশ্যন নম্বৰ 1টোৱে শুদ্ধ হ'ব। 2ত কৈছে ইংৰাজী সাহিত্যৰ বাবে আনুষ্ঠানিক শৈক্ষিক শিক্ষণ। ইয়াত অকল ইংৰাজী শিক্ষাৰ বাবে আনুষ্ঠানিক শিক্ষণ তেনেকুৱা ধৰণৰ আমি ক'ব নোৱাৰোঁ, যিকোনো ভাষাত হ'ব পাৰে। তাৰপিছত কৈছে তৰ্ক বিতৰ্ক দক্ষতা উন্নতিৰ বাবে আনুষ্ঠানিক শৈক্ষিক শিক্ষণ। আৰু 4ত কৈছে কেৱল মনোবিজ্ঞানিক আনুষ্ঠানিক শিক্ষণ। আমি যদি চাব যে এই বাকী অপশ্যনবোৰ যে আছে এইটো অপশ্যন নম্বৰ 1ৰ ভিতৰতে সোমাই থাকিব ন, সেইকাৰণে অপশ্যন নম্বৰ 1টোৱে শুদ্ধ উত্তৰ হ'ব। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 2। ইয়াত কৈছে যোগাযোগমূলক ভাষাৰ শ্ৰেণীকোঠাত শিক্ষকে আটাইতকৈ কম ব্যৱহাৰ কৰে। মানে যোগাযোগমূলক শ্ৰেণীকোঠাত শিক্ষকে আটাইতকৈ কোনটো কম ভাৱে প্ৰয়োগ কৰিব পাৰিব বা কম প্ৰয়োগ কৰিব লাগিব। অপশ্যন নম্বৰ 1 কৈছে শিক্ষক কেন্দ্ৰিক শ্ৰেণীৰ ব্যৱস্থাপনা দৃষ্টিভংগী। ইয়াত কৈছে যে শিক্ষকে কৈ থাকিব, মানে যোগাযোগমূলক শ্ৰেণীকোঠা কি হয় যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক নিজকে যোগাযোগ কৰিব দিব লাগিব। শিক্ষকজনে যদি অকল নিজে কৈ থাকে তেতিয়া যোগাযোগ নহ'ব ন ইমান। চ' সেইকাৰণে আমি যদি চাব যে শিক্ষক কেন্দ্ৰিক যিটো দৃষ্টিভংগী আছে সেইটো ইমান কাৰ্যকৰী নহ'ব। ছাত্ৰ ছাত্ৰীসকলক নিজকে ক'ব দিব লাগিব, বা তেওঁলোকে নিজৰ মাজতে যেতিয়া কথোপকথন চলি থাকিব তেতিয়াহে আমি ক'ব পাৰোঁ যে এইটো মানে যোগাযোগমূলক দৃষ্টিভংগী তাত ব্যৱহাৰ কৰা হৈছে। চ' আমি কোনটো কম গুৰুত্বপূৰ্ণ কৈছিল ন, চ' অপশ্যন নম্বৰ 1টোৱে এই ক্ষেত্ৰত শুদ্ধ যেন হ'ব লাগিছে। শিক্ষাৰ্থী কেন্দ্ৰিক হ'লেতো তেওঁলোকৰ মাজত হৈয়ে থাকিব ন, আলোচনা হৈ থাকিব। বিষয়বস্তু কেন্দ্ৰিকো পাতিব পাৰোঁ। এটা বিষয় দিলোঁ, তেওঁলোকৰ মাজত মানে ক'বলৈ দিলোঁ, বিভিন্ন ধৰণৰ বাৰ্তালাপ কৰিব দিলোঁ। তাৰপিছত কৈছে মূল্যায়ন কেন্দ্ৰিক, মানে মূল্যায়ন কেন্দ্ৰিকো হ'ব পাৰে যে তেওঁলোকক মানে মূল্যায়ন কৰিব দিছোঁ, মূল্যায়ন কৰিবলৈ দি মই কিবা কিবি কৈ আছোঁ, বা ছাত্ৰ ছাত্ৰীসকলেও তাৰ মোৰ লগতে কিবা কিবি চলে মানে কথা পাতি আছে। চ' আমি যদি চাব যে তিনিওটাই শুদ্ধ হ'ব, কিন্তু অপশ্যন নম্বৰ 1টো এই ক্ষেত্ৰত বেছি শুদ্ধ নহ'ব। সেইকাৰণে আমাক ভুলটোৱে সুধিছিলে ন, অপশ্যন নম্বৰ 1টো এই ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব। এতিয়া আছোঁ নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 3। ইয়াত কৈছে ভাষা শিক্ষণৰ প্ৰত্যক্ষ পদ্ধতি বা ডাইৰেক্ট মেথড কোনটো, বা কোন দুটা উপায় বা পদ্ধতি আমি ব্যৱহাৰ কৰা হয়। মানে ডাইৰেক্ট মেথড যিটো আছে সেই ডাইৰেক্ট মেথডৰ ক্ষেত্ৰত কোন দুটা পদ্ধতি আমি ব্যৱহাৰ কৰিব পাৰোঁ। অপশ্যন নম্বৰ 1 হৈছে শ্ৰব্যভাষিক আৰু দৃশ্যগত পদ্ধতি। ইয়াত চাব শ্ৰব্যভাষিক গোটেইকেইটা দিয়া আছে, শ্ৰব্যভাষিক হ'বই। ইয়াত যিটো দৃশ্যগত পদ্ধতি দি আছে, দৃশ্যগত ইমান নহ'ব, বা ব্যাকৰণ পদ্ধতিও নহ'ব, আৰু গাঁথনিগত পদ্ধতিও নহ'ব। ব্যাকৰণ পদ্ধতি মানে কি, আন এটা ভাষাত ট্ৰান্সলেট কৰি ভাষা যেতিয়া শিকোৱা হ'ব। আৰু ষ্ট্ৰাকচাৰেল মেথড বা গাঁথনিগত পদ্ধতি হৈছে যেতিয়া কোনো এটা ভাষাৰ মানে কেনেকৈ গঠন হৈছে নিয়মবোৰ আমি চাম, ইয়াক আমি গাঁথনিগত পদ্ধতি বুলি ক'ব। সেই ক্ষেত্ৰত অপশ্যন নম্বৰ যিটো 4 দি আছে এইটো শুদ্ধ হ'ব, যে শ্ৰব্যভাষিক পদ্ধতি আৰু যোগাযোগমূলক দৃষ্টিভংগী। শ্ৰব্যভাষিক পদ্ধতি কি হয় আপোনালোকে নিশ্চয় জানে, যে যেতিয়া কোনো এটা ভাষা শিকাই থকা হৈছে আৰু সেইটো এজ ইট ইজ শিকোৱা হ'ব, মানে ইয়াত কোনো মানে ভুল কৰিলে নহ'ব, বা ড্ৰিল আৰু প্ৰেক্টিচৰ জৰিয়তে সেই ভাষাটো এজ ইট ইজ যেনেকুৱা ধৰণৰ আছে তেনেকুৱাকৈ শিকোৱা হ'ব, আৰু য'ত প্ৰয়োজন হয় তেতিয়া ব্যৱহাৰ কৰা হ'ব। চ' এইটো শুদ্ধ হ'ব। আৰু যোগাযোগমূলক মানে অলৰেডি মই কৈয়ে দিলোঁ, মানে কি যেতিয়া এজনে আন এজনৰ লগত যোগাযোগ কৰি ভাষা শিকিব। চ' এই দুটাক আমি ক'ব পাৰোঁ ডাইৰেক্ট মেথড। আৰু ডাইৰেক্ট মেথড কি হয় মনত ৰাখিব, ডাইৰেক্ট মেথড হৈছে যেতিয়া ভাষা এটা শিকাই থকা হৈছে অকল সেই ভাষাটোৱে ব্যৱহাৰ কৰা হ'ব, আন এটা ভাষা তাত কেতিয়াও ব্যৱহাৰ কৰা নহ'ব, মাতৃভাষা তাত সুযোগ দিয়া নহয়। চ' ইয়াকে আমি ডাইৰেক্ট মেথড বুলি ক'ব পাৰোঁ। আৰু এই ক্ষেত্ৰত অপশ্যন নম্বৰ 4টোৱে শুদ্ধ উত্তৰ হ'ব। এতিয়া হৈছে নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 4। ইয়াত কি কৈ চাব যে লতাই নিজৰ শ্ৰেণীকোঠাত দুজন শিক্ষাৰ্থী অজয় আৰু আভাৰ মাজত কথোপকথন কৰোৱাইছে। ইয়াৰ ভিতৰত এজন শিক্ষাৰ্থী এই কথোপকথন আগুৱাই লৈ যোৱাৰ প্ৰয়োজন আছে। লতাই কোনটো দক্ষতা মূল্যায়ন কৰি আছে। ইয়াত কি কৈ চাব যে এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীয়ে কি কৰিছে, দুজন ছাত্ৰ ছাত্ৰীৰ মাজত কি কৰিছে, এটা বাৰ্তালাপ আয়োজন কৰিছে, আৰু এই বাৰ্তালাপ আগুৱাই লৈ যাব লাগিব। যিকোনো এজনে কি কৰিব লাগিব, আগুৱাই লৈ যাব লাগিব নে নাই। ছাপ'জ মই এজন ব্যক্তিৰ সৈতে কথা পাতি আছোঁ, মানে তেওঁ যদি একো ৰেছপন্সে নিদিয়ে, তেওঁ যদি একো নকয়, মই সেই বাৰ্তালাপটো আগবাঢ়িব জানো, তাতেই শেষ হৈ যাব। কিন্তু ইয়াত কৈছে যে আগবাঢ়ি লৈ যাব লাগিব, আৰু এই আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত কোন দুটা দক্ষতা মানে মূল্যায়ন কৰিব পাৰি আমি, বা কোন দুটা দক্ষতা বিকাশ হ'ব তেতিয়া। অপশ্যন নম্বৰ 1ত কৈছে কেৱল শ্ৰৱণ হ'লে নহ'ব, মানে তেতিয়া কেৱল শুনি থাকিলে যদি একো ৰেছপন্স নিদিয়ে বা একো
এনসাৰ নিদিয়ে তেতিয়া এই কথোপকথনটো আগ নবাঢ়িব ইয়াত যদি আমি অপচন নম্বৰ 2 দিছে শ্ৰৱণ আৰু কথন অপচন নম্বৰ 2 টো শুদ্ধ হ'ব মানে ইয়াত শ্ৰৱণ আৰু কথন দুয়োটাই জড়িত থাকিব ন যে প্ৰথমে শুনিব লাগিব তাৰ পিছত তাৰ ৰেসপন্স দিব লাগিব বা উত্তৰ দিব লাগিব তেতিয়াহে হেতু মানে কাৰ্যকৰী হ'ব বা কথোপকথনটো আগবাঢ়ি যাব সো আমি যদি চাব যে অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 5 ইয়াত কৈছে নাজমাই এটা ভাষাৰ প্ৰশ্ন কাকতত প্ৰশ্নসমূহৰ কঠিনতাৰ স্তৰ বা ডিফিকাল্টি লেভেল গণনা কৰিছে এই প্ৰশ্নৰ কঠিনতাৰ স্তৰৰ মান 30 নাজমাই এই প্ৰশ্নটোৰ ক্ষেত্ৰত কি কৰা উচিত ইয়াত কৈছে নাজমাই এগৰাকী শিক্ষয়িত্ৰী আৰু তেওঁ এটা প্ৰশ্ন কাকত কাটিব বিচাৰিছে আৰু তাত মানে কাটিছে আৰু কাটাৰ পিছত কি কৰিছে সেই প্ৰশ্নৰ ডিফিকাল্টি লেভেল কিমান হয় চাইছে আৰু এটা কোৱেশ্চন এনেকুৱা পাইছে যে তাৰ ডিফিকাল্টি লেভেল 30 সো এই প্ৰশ্নটো নাজমাই কি কৰিব তাত ৰাখিব নে কাটি দিব সো আমি যদি চাব যাও ডিফিকাল্টি লেভেল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মানে 50 তকৈ বেছি মানে 55 বা তাতকৈ বেছি বা 50 তকৈ বেছি আমি ৰাখিব নালাগে মানে 55 তকৈ বেছি ৰাখিলে কি হয় বহুত ডিফিকাল্ট হৈ যায় কোৱেশ্চনটো সৰু ষ্টুডেন্টৰ কাৰণে সেই কাৰণে আমি 50 বা তাৰ তলতে ৰাখিব পাৰো কোৱেশ্চনখিনি ডিফিকাল্টি লেভেল সো এই ক্ষেত্ৰত নাজমাই কোৱেশ্চনটো ৰাখিব পাৰে 30 আছে ন ডিফিকাল্টি লেভেল সেই কাৰণে ৰাখিব পাৰে সো অপচন নম্বৰ 1 তে হেতু কৈছে যে এই প্ৰশ্নটো পৰীক্ষাৰ প্ৰশ্ন কাকতত ৰখা উচিত ৰাখিব পাৰে সো বাকি অপচনবোৰ মই পঢ়ি নিদিও এতিয়া সো আপোনালোকে সাপোজ ডিফিকাল্টি লেভেল 50 ৰ ওপৰত হলে আমি ৰাখিব নালাগে আৰু 50 ৰ তলত হলে ৰাখিব লাগে সো অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 6 ইয়াত কি কয় চাব যে নীৰৱ সময়ছোৱাত বা সাইলেন্ট পিৰিয়ডত শিক্ষাৰ্থীসকলে কি কৰে মানে নীৰৱ সময়ছোৱা মানে ছাত্ৰ ছাত্ৰীসকলে কিবা শিকাই থকা হৈছে আৰু শিকাই থাকি থকাতে কি কৰিছে তেওঁলোকে নীৰৱ হৈ শুনি আছে সো আমি যদি চাব যে এই নীৰৱ যেটো সময়ছোৱা আছে এটো গুৰুত্বপূৰ্ণ হয় যে ছাত্ৰ ছাত্ৰীসকলে কিবা শিকাই থাকতে প্ৰথমতে তেওঁলোকে মনোযোগেৰে শুনিব লাগিব আৰু শুনাৰ পিছত যদি কিবা থাকে এটো ইন্টাৰেক্টৰ জৰিয়তে কি হ'ব এটো সমাধান কৰিব পাৰিব আমি সো এটো আমি যদি চাব যে অপচন নম্বৰ 1 ত কি কৈছে ভাষাৰ সৈতে কাম কৰা মুখৰ অংগী ভংগী শিকোৱা বা ভাষা নিহিকে বা ইয়াত 4 নম্বৰত কৈছে ভাষাৰ প্ৰতি বুজাবুজি কৰি নোৱাৰে সো এই দুটা অপচন আমি এনে এলিমিনেট কৰিব পাৰো এই দুটাৰ ভিতৰত যদি আমি চাও অপচন নম্বৰ 1 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে ভাষাৰ সৈতে তেওঁলোকে কাম কৰি আছে মনত তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্য চলি আছে ভাষাটো কেনেকৈ কম বা কেনেকৈ ব্যৱহাৰ কৰিম এটো তেওঁৰ মাজত চলি আছে আৰু তেওঁ মনে মনে শুনি আছে বস্তুখিনি সো অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 7 ইয়াত কৈছে ই ডাবল এল শিক্ষাৰ্থীসকলে হল সেইসকল শিক্ষাৰ্থী যিসকলে দৃশ্যমান মাধ্যমৰ জৰিয়তে উপস্থাপন কৰা তথ্য সুবিধা লাভ কৰিব পাৰে মানে সুবিধা লাভ কৰিব পাৰে ইয়াত ই ডাবল এল কি হয় আপোনালোকে জানিব যে ইংলিশ আমি ক'ব পাৰো ইংলিশ ল্যাঙ্গুৱেজ লাৰ্নিং সো এই ইংলিশ ল্যাঙ্গুৱেজ লাৰ্নিংৰ কথা ইয়াত দিছে সো চাব কেতিয়াবা এনেকুৱা হয় যে আমি মানে কোৱেশ্চনটোত কি ক'ব বিচাৰিছে বুজি নাপাও তেতিয়া ভুল কৈ দি থোৱা হয় সো এই ক্ষেত্ৰত আপোনালোকে এইটো কোৱেশ্চনৰ ক্ষেত্ৰত হ'ব আপোনালোকে চাব পাৰি ইয়াত দৃশ্যমানৰ কথা দিয়া আছে ন দৃশ্যমানৰ কথা দিয়া আছে যদি ইয়াত দৃশ্যমান যেটো অপচনত দিয়া আছে এটোই শুদ্ধ হ'ব কিন্তু ই ডাবল এল আমি নাজানো ন কি হয় সেই কাৰণ এটো জানি ল'ব ইংলিশ ল্যাঙ্গুৱেজ লাৰ্নিং মানে দ্বিতীয় ভাষা এটা শিকি থাকতে কি কৰা হয় সাপোজ দ্বিতীয় ভাষা ইংলিশ শিকি আছে আৰু হেকটত ভিজুৱেল যিখিনি বস্তু আছে বা দৃশ্যমান বস্তুখিনি কি কৰিছে তেওঁলোকে সুবিধা লাভ কৰিছে সো ইয়াত দৃশ্যগত যিখিনি ধাৰণা আছে এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ শ্ৰৱণৰ লগত জড়িত নহয় বা গতিশীল বা স্থানিক এবৰ নহয় সো অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 8 ইয়াত কি কৈছে চাব যে ব্যাকৰণ অনুবাদ পদ্ধতি বা গ্ৰামাৰ ট্ৰান্সলেচন মেথড ব্যাকৰণ কেনেকৈ শিকোৱা হয় মানে গ্ৰামাৰ ট্ৰান্সলেচন মেথডত আমি কোনটো পদ্ধতি ব্যৱহাৰ কৰি ভাষাটো শিকাব পাৰো ইয়াত কৈছে আৰোহী পদ্ধতি বা আগমনাত্মক পদ্ধতি ইয়াত আৰোহী বা আগমনাত্মক যেটো পদ্ধতিৰ কথা কোৱা আছে আৰোহী পদ্ধতি কি হয় প্ৰথমে আজিলৈকে বিভিন্ন ধৰণৰ উদাহৰণ দিব আৰু উদাহৰণৰ জৰিয়তে যেতিয়া ভাষা এটা শিকোৱা হ'ব তাক আমি কি বুলি ক'ব পাৰো আৰোহী পদ্ধতি বা ইন্ডাক্টিভ মেথড বুলি ক'ব পাৰো কিন্তু ইয়াত ব্যাকৰণ যেতিয়া শিকোৱা হ'ব তেতিয়া উদাহৰণ দিয়া নহয় প্ৰথমে কি কৰা হ'ব এই ব্যাকৰণ যেতিয়া শিকাই থকা হ'ব বা আন এটা ভাষা শিকাই থকা হ'ব ব্যাকৰণ পদ্ধতিৰ জৰিয়তে তাত কি কৰা হ'ব ব্যাকৰণ যিবোৰ নিয়ম আছে সেই নিয়মবোৰ প্ৰথমে শিকোৱা হ'ব আৰু তাৰ পিছত ট্ৰান্সলেটৰ জৰিয়তে সেই ভাষাটো শিকোৱা হ'ব সামনে যদি চাব যাও দুইত কৈছে আৰু অৱৰোহী পদ্ধতি বা ডিডাক্টিভ মেথড বা নিগমনাত্মক পদ্ধতি বা নিগমনাত্মক পদ্ধতিত কি হয় প্ৰথমে নিয়ম দিয়া হ'ব ন প্ৰথমে নিয়ম বা সূত্ৰ দিয়া হ'ব আৰু তাৰ পিছত কি কৰা হ'ব মানে উদাহৰণ দিয়া হ'ব সো এই ক্ষেত্ৰত যদি উদাহৰণ দিয়া নহয় অনুবাদ কৰি দিয়া হয় ন অনুবাদ কৰি শিকাই থকা হয় সো আমি যদি চাব যাও ব্যাকৰণ যেটো পদ্ধতি দিয়া আছে এটোয়ে শুদ্ধ হ'ব যে প্ৰথমে ব্যাকৰণৰ নিয়মবোৰ কি হয় হেখিনি বুজাই দিয়া হ'ব শিকোৱা হ'ব তাৰ পিছত ট্ৰান্সলেট কৰি ভাষাটো শিকাব সো অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 9 ইয়াত কৈছে হৰেন্দ্ৰই নিজৰ শিক্ষাৰ্থীসকলে কিছুমান ফ্লেশ কাৰ্ড দিয়ে বা দিছে যত
ছবি অঁকা আছে হৰণে কি কৰিছে বিভিন্ন ধৰণৰ ফ্লেশ কাৰ্ড ছাত্ৰ ছাত্ৰীসকলক দিছে আৰু তাত বিভিন্ন ধৰণৰ ছবি বনোৱা আছে আৰু এই যে ফ্লেশ কাৰ্ডখন দিছে তাৰ পিছত স্বামী কি কৈছে তেওঁ এটা বাক্য কয় সেই বাক্যটো শুনি আৰু বুজি শিক্ষাৰ্থীসকলে ফ্লেশ কাৰ্ডত থকা ছবিৰ সৈতে মিলাব লাগে ইয়াত কৈছে হৰণে কি কৰিছে বিভিন্ন ধৰণৰ সেন্টেন্স কৈছে আৰু সেই সেন্টেন্সটো হিচাপত কি কৰিব দিছে এই ছবিবোৰ মিলাবলৈ দিছে সো আমি যদি চাব যে ইয়াত কোনটো দক্ষতা তেওঁ মূল্যায়ন কৰিব বিচাৰিছে ইয়াত চাব আপোনালোকে কি কৰিছে প্ৰথমে তেওঁলোকে শুনিবলৈ দিছে শুনি বুজিব লাগিব আৰু তাৰ পিছতে এই ফ্লেশ কাৰ্ডবোৰত কেনেকুৱা ধৰণৰ ছবি দি আছে এই হিচাপত মিলাব পাৰিব ন আমি যদি চাব যে শ্ৰৱণ দক্ষতা তেওঁলোকৰ বিকাশ কৰিব বিচাৰিছে ইয়াত প্ৰথম হোৱা নাই তেওঁলোকক পঢ়িবলৈ দিয়া নাই আৰু ক'বলৈও দিয়া হোৱা নাই দৃশ্যমান তেওঁলোকক চাবলৈ দিয়া হৈছে কিন্তু চোৱাৰ আগতে তেওঁলোকে কি কৰিব লাগিব বস্তুটো শুনিব লাগিব আৰু বুজি পাব লাগিব তাৰ পিছতে তেওঁলোকে হেতু ফ্লেশ কাৰ্ডখিনি এই ক্ৰমত সজাব পাৰিব আমি যদি চাব যে অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 10 ইয়াত কৈছে নিলমে নিজৰ শিক্ষাৰ্থীসকলক এটা পৰীক্ষা লৈছে তেওঁলোকৰ এটা বাক্য দিয়ে য'ত এটা শব্দ ৰেখাঙ্কিত কৰা হৈছে বহু বিকল্পযুক্ত প্ৰশ্নৰ আধাৰত তেওঁ কয় যে ৰেখাঙ্কিত শব্দটোৰ বিপৰীত শব্দটো কোৱা ভাষাৰ কোনটো উপদক্ষতা পৰীক্ষা লৈছে ইয়াত কি কৰিছে নিলমে ছাত্ৰ ছাত্ৰীসকলক এটা পৰীক্ষা ল'ব বিচাৰিছে আৰু পৰীক্ষাটো এনেকুৱা ধৰণৰ হৈছে যে প্ৰথমে এটা শব্দ কৈছে সাপোজ শ্ৰৱণ শব্দটোই কৈছে এই শ্ৰৱণ শব্দটোৰ বিপৰীতাৰ্থক শব্দটো কি হয় ক'ব লাগে আৰু এনেকুৱা ধৰণৰ তেওঁ মানে কোনটো উপদক্ষতাৰ পৰীক্ষা লৈছে আমি ক'ব লাগে ইয়াত চাব যেতিয়া এটা শব্দ দিয়া আছে সেই শব্দটোৰ সমাৰ্থক শব্দ কি হয় বিপৰীতাৰ্থক শব্দ কি হয় যেতিয়া তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ শব্দৰ লগত জড়িত মানে শব্দটো শুনিব বিচাৰিছে বা কি হয় হেতু জানিব বিচাৰিছে হেতু কেনেকৈ ক'ব তেওঁৰ যে শব্দ ভাণ্ডাৰ আছে যদি শব্দ ভাণ্ডাৰ বহল হয় তেতিয়াহে ক'ব পাৰিব যদি শব্দ ভাণ্ডাৰ একেবাৰে সীমিত হয় তো ক'ব নোৱাৰিব ন সেই ক্ষেত্ৰত আমি যদি চাব যে শ্ৰৱণ তেওঁলোকৰ বিকাশ কৰিব বিচৰা নাই বা পঠনৰ বিকাশ কৰিব বিচৰা নাই বা ব্যাকৰণৰ বিকাশ কৰিব বিচৰা নাই এই ক্ষেত্ৰত শব্দ ভাণ্ডাৰ কিমান আছে হেতু পৰীক্ষা ল'ব বিচাৰিছে অপচন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া হৈছে নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 11 ইয়াত কি কৈ চাব নিৰ্দেশিত পঠন বা গাইডেড ৰিডিং মনস্তাত্ত্বিক উৎপত্তি কাৰ সৈতে সম্পৰ্কিত মানে নিৰ্দেশিত পঠনৰ কথা কৈছে নিৰ্দেশিত পঠন কাৰ সৈতে জড়িত হয় আমি ক'ব লাগে অপচন নম্বৰ 1 কৈছে লেভ বাইকস্কিৰ সমীপস্থ বিকাশৰ ক্ষেত্ৰ ইয়াত চাব লেভ বাইকস্কি কি আছিল এজন সোশিও কালচাৰেল থিওৰি দিয়া ব্যক্তি আছিল আৰু তেওঁ কনষ্ট্ৰাকটিভিষ্ট যে ব্যক্তি আমি ক'ব পাৰো বাইকস্কি জেন পিয়াজে আৰু লৰেন্স কোহালবাৰ্গ এই তিনিজন কি আছিলে আমি ক'ব পাৰো যে কনষ্ট্ৰাকটিভিষ্টৰ লগত জড়িত আছিল আৰু লেভ বাইকস্কি কি কৰিছিলে এই জোন অফ প্ৰক্সিমাল ডেভেলপমেন্টৰ কথা কৈছিলে এটো কি হয় যে এইখিনি ছাত্ৰ ছাত্ৰীসকল নিজে মই ধৰিছে এইখিনি ষ্টুডেন্ট হয় আৰু এইখিনি ষ্টুডেন্ট কি কৰে এই যিখিনি স্তৰ দিয়া আছে এইখিনি তেওঁ অলৰেডি জানে এইখিনি তেওঁ ক'ব পাৰে বা এইখিনি বুজি পায় আৰু কি হৈছে এই যিখিনি স্তৰ দিয়া আছে এই যিখিনি স্তৰ এইখিনি তেওঁ মানে যদি তেওঁ সহায় দিয়া হয় অলপ তেতিয়া তো কি কৰিব পাৰিব সেই স্তৰখিনিলৈকে তেওঁ যাব পাৰিব কিন্তু এইখিনি সহায় তেওঁক দিব লাগিব স্কেপ ফল্ডিং দিব লাগিব ইয়াক আমি জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট বুলি ক'ব যে ইমানলৈকে তেওঁ ডেভেলপ কৰাৰ ক্ষমতা আছে কিন্তু তেওঁ কি কৰিব লাগিব অলপ সহায় কৰিব লাগিব স্কেপ ফল্ডিং দিব লাগিব তাৰ পিছতে তেওঁ এইখিনি স্তৰলৈকে আগবাঢ়িব পাৰিব আৰু ইয়াত এটোই কৈছে যে লেভ বাইকস্কিৰ সমীপস্থ বিকাশৰ যে ক্ষেত্ৰ আছে জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট আছে ইয়াত স্কেপ ফল্ডিং অলপ দিয়া হল মানে নিৰ্দেশিত যিখিনি পঠন বা গাইডেড ৰিডিং বুলি ক'ব পাৰো গাইডেড ৰিডিং মানে ইয়াত গাইড কৰা আছে ন তেওঁ যে তেওঁ এইখিনিলৈকে জানে জনাৰ পিছত তেওঁ এইখিনিলৈকে লৈ যোৱাৰ কাৰণে চেষ্টা কৰা হৈছে তেওঁ কিবা পঢ়িবলৈ দিয়া হৈছে সাপোজ পঢ়িব পৰা নাই তেওঁ ভুল হৈছে কিছুমান আৰু হেতু কি কৰাইছে গাইড কৰি থকা হৈছে মানে স্কেপ ফল্ডিং দিয়া হৈছে হেতু কোৱাৰ ক্ষেত্ৰত ভালকে অলপ মানে শিকাই দিয়া হৈছে বা স্কেপ ফল্ডিং দি তেওঁ এটো স্তৰলৈ লৈ যোৱা হৈছে আমি যদি চাব যাও লেভ বাইকস্কিৰ যি জোন অফ প্ৰক্সিমাল ডেভেলপমেন্ট আছে এই ক্ষেত্ৰত এটোৱে শুদ্ধ হ'ব আৰু এই স্কেপ ফল্ডিং এর যেটো ধাৰণা আছে এটো কোনে দিছিলে এটো প্ৰথমে চাব কোনে দিছিলে জেৰম ব্ৰুনাৰ নামৰ এজন ব্যক্তি আছিল আৰু এই জেৰম ব্ৰুনাৰে কি কৰিছিল প্ৰথমে স্কেপ ফল্ডিংৰ যি শব্দটো আছে তেওঁ আগবঢ়াইছিল তাৰ পিছত কি আছে লেভ বাইকস্কি এটো কি কৰিছে মানে ভালকে ধুনিয়াকে এক্সপ্লেইন কৰিছে বা আগবঢ়াই লৈ গৈছে আমি যদি চাব যাও এই ক্ষেত্ৰত অপচন নম্বৰ 1 টো এ শুদ্ধ উত্তৰ হ'ব বাকি অপচন নম্বৰ কি কৈছে জেন পিয়াজৰ কথা কৈছে জেন পিয়াজে কি আছিল প্ৰথমে তেওঁ চিন্তা কৰাৰ কথা কৈছিল আৰু চিন্তা তাৰ পিছতে ভাষাৰ বিকাশ হয় বুলি কৈছিল আৰু থৰ্নডাইকে কি কৰিছিল ট্ৰায়াল এণ্ড এৰৰ মেথড যেটো আছে মানে প্ৰচেষ্টা আৰু ভুল পদ্ধতি আগবঢ়াইছিল প্ৰচেষ্টা আৰু ভুল পদ্ধতি কি হয় প্ৰথমে বিভিন্ন ধৰণৰ প্ৰচেষ্টা কৰিব তেওঁলোকৰ বিভিন্ন ভুল হ'ব আৰু ভুল হোৱাৰ পিছত লাহে লাহে গৈ ভুলটো নোহোৱা হৈ যাব ভালকে শিকিব পাৰিব তাৰপিছত স্কিনাৰৰ কথা কৈছে স্কিনাৰ কি আছিল তেওঁ অনুকৰণ পদ্ধতি যেটো আছিল অনুকৰণৰ জৰিয়তে ভাষা শিকাৰ কথা তেওঁ কৈছিল সো এই ক্ষেত্ৰত আমি যদি চাব যাও অপচন নম্বৰ 1 টো এ শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 12 ইয়াত কি কৈছে চাব যে পুনমে নিজৰ শিক্ষাৰ্থীসকলক শব্দবোৰত থকা অনুপ্ৰাস বা অন্তমিল থকা ধ্বনিবোৰ চিনাক্ত কৰিবলৈ কৈছে ইয়াত কি কৰিছে পুনমে তেওঁ ষ্টুডেন্টসকলক মানে অন্তমিল বা ৰাইমছ থকা ইয়াত অনুপ্ৰাসৰ কথা কৈছে যে অনুপ্ৰাসত কি অন্তমিল কিছুমান আছে ধ্বনিৰ অন্তমিল থাকে আৰু সেই ধ্বনিসমূহ বিচাৰি উলিয়াবলৈ কৈছে আৰু এই যে তেনেকুৱা ধৰণৰ বিচাৰি উলিয়াবলৈ কৈ তেওঁলোকে কোনটো মানে বিকাশ শক্তিশালী কৰিব বিচাৰিছে অপচন 1 কৈছে ধ্বনিতাত্ত্বিক সজাগতা 2 কৈছে আকৃতিগত লিপিগত সজাগতা আৰু ব্যাকৰণগত সজাগতা আমি যদি চাব যে এইখিনি তেওঁৰ বিকাশ কৰিব বিচৰা নাই এই ধ্বনিগত সজাগতা যেটো আছে ধ্বনিৰ কি কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে এইখিনি বিচাৰি উলিয়াবলৈ কৈছে ন সো ধ্বনিতাত্ত্বিক সজাগতা বৃদ্ধি কৰিব বিচাৰিছে এতিয়া আছে নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 13 ইয়াত কি কৈছে চাব যে সদায় নিজৰ শিক্ষাৰ্থীসকলৰ সন্মুখত হলহলকৈ পঢ়াৰ বা ফ্লুয়েন্ট ৰিডিংৰ এটা আদৰ্শৰ ৰূপত
প্ৰস্তুত কৰিব বিচাৰিছে তেওঁ নিজৰ শ্ৰেণীত কোনটো পঠন কৌশল কাৰ্যকৰী কৰা উচিত ইয়াত কি কৰিছে ফ্লুৱেন্ট ৰিডিং কৰিব বিচাৰিছে এজন মানে শিক্ষক বা শিক্ষয়িত্ৰী আছে শ্ৰেণীকোঠাত কেনেকৈ ফ্লুৱেন্ট ৰিডিং হ'ব এইটো কৈছে অপচন 1 কৈছে সৰসৰীয়া পঠন বা স্কিমিং কৰিলে আমি সাৰাংশ লাভ কৰাৰ কাৰণে যদি পঠন কৰোঁ ইয়াক আমি স্কিমিং বুলি ক'ব পাৰোঁ আৰু স্কেনিং হৈছে কোনো এটা আমাৰ বস্তু লাগে মানে ডিটেইলছ পঢ়িব লাগে সেই ডিটেইলছটো আমি বিচাৰি পঢ়িছো তেনেকুৱা ধৰণৰ সো এইটো শুদ্ধ নহব তিনিত কৈছে নীৰৱ পঠন সাইলেন্ট ৰিডিং হৈ থাকিলেতো কি কেনেকৈ পঢ়িছে ভাল পঢ়িছে না বেয়া পঢ়িছে আমি ক'বই নোৱাৰিম ইয়াত অপচন নম্বৰ 4 টো শুদ্ধ হ'ব যে ডাঙৰকৈ পঢ়া যেতিয়া তেওঁলোকক ডাঙৰকৈ পঢ়িবলৈ দিয়া হ'ব তেওঁলোকৰ যদি কিবা ভুল হৈছে শিক্ষকগৰাকী কি কৰিব শুধৰাই দিব আৰু কেনেকৈ পঢ়িব লাগে সেইটো শিকাই দিব সো তেতিয়াহে তেওঁলোকে কি কৰিব পাৰিব মানে ইয়াত কি কৈছে হলহলীয়াকৈ তেওঁলোকে পঢ়িব পাৰিছে নে নাই সেইটো পৰীক্ষা কৰিব পাৰিব সো অপচন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 13 ইয়াত কি কৈছে চাব এই শিক্ষাৰ্থীসকলৰ নতুন শব্দাৱলী শিকাৰ বাবে কৌশলসমূহৰ শিকোৱাটো হৈছে এটা কিয় জৰুৰী মানে ইয়াত কৈছে যে শিক্ষাৰ্থীসকলৰ নতুন শব্দাৱলী শিকাৰ কৌশল কেনেকৈ আমি নতুন শব্দ শিকিব পাৰোঁ হেতুৰ কৌশল মানে শিকাব বিচাৰিছে আৰু এটো কিয় জৰুৰী আমি ক'ব লাগে অপচন 1 কৈছে যাতে শিক্ষাৰ্থীসকলে নিজেই নতুন শব্দৰ ভাণ্ডাৰ শিকিব পাৰে আমি যদি চাব যে এইটো শুদ্ধ হ'ব মানে কৌশল এনেকুৱা এই কাৰণে শিকোৱাছে নতুন শব্দাৱলী আমি কেনেকৈ শিকিব পাৰে সেই কৌশল এই কাৰণে শিকোৱাছে যাতে তেওঁলোকে নিজেও কি কৰিব পাৰে মানে শব্দৰ ভাণ্ডাৰ শিকিব পাৰে বিভিন্ন ধৰণৰ শব্দ তেওঁলোকে চিনাকি হ'ব পাৰে বা শিকিব পাৰে দুইত কৈছে যাতে শিক্ষাৰ্থীসকলে শিকা শব্দবোৰ মনত ৰাখিব পাৰে অকল মনত ৰখাৰ কাৰণে আমি শিকাব নোৱাৰো যাতে শিক্ষাৰ্থীসকলে নতুন ভাষা আয়ত্ত কৰিব পাৰে সেমে হৈ গ'ল ন যাতে শিক্ষাৰ্থীসকলে ভাল শিকাৰো হ'ব পাৰে আমি যদি চাব যে অপচন নম্বৰ 1 টো শুদ্ধ হ'ব তাৰ কাৰণটো কি মানে ইয়াত নতুন শব্দাৱলী শিকাৰ কৌশল শিকোৱা আছে সো ইয়াত শব্দ ভাণ্ডাৰ লাহে বৃদ্ধি পাব তেওঁলোকৰ এতিয়া আছে নেক্সট কোৱেশ্চনলৈ অৰ্থাৎ আজিৰ ভিডিঅ'ৰ শেষৰটো কোৱেশ্চন ইয়াত কৈছে যে আপোনাৰ নিযুক্তি মাধ্যমিক স্তৰৰ ভাষা শিক্ষক হিচাপে হৈছে শ্ৰেণীকোঠাত আপোনাৰ ভূমিকা কি হ'ব ইয়াত কৈছে আপোনাৰ নিযুক্তি এজন হাইস্কুলৰ শিক্ষক হিচাপে দিয়া হৈছে আৰু আপুনি কি পদ্ধতি অৱলম্বন কৰিব সো আপোনালোকে নিজে ক'ব আপোনালোকে শিক্ষক হ'বলৈ গৈ আছে ন সো আপোনালোকে এজন শিক্ষক হিচাপে কোন কেটা পদ্ধতি অৱলম্বন কৰিব সো মই কৈ দিয়াৰ আগতে আপোনালোকে কোৱেশ্চনটোৰ কমেন্ট বক্সত জনাব কি হয় ওৱানত কৈছে যে আপুনি এইটো সিদ্ধান্ত ল'ব বিচাৰিব যে কি আৰু কেনেকৈ পঢ়াব লাগে এটো নিশ্চয় কৰিব লাগিব ন আমি এজন শিক্ষক হিচাপে কোনটো পঢ়াম কেনেকৈ পঢ়াম কি পদ্ধতি অৱলম্বন কৰিম হেতু নিশ্চয় চাব লাগিব সেটো শুদ্ধ হ'ব দুইত কৈছে আপুনি শিকাবৰ বাবে অনুকূল পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিব আৰু শিক্ষাৰ্থীক শিকাৰ সুযোগ দিব ইয়াত কি কৰিব লাগিব শ্ৰেণীকোঠাত এটা ভাল পৰিৱেশ সৃষ্টি কৰিব লাগিব অনুকূল পৰিৱেশ সৃষ্টি কৰিব লাগিব যাতে আমি শিকাব পাৰো বা তেওঁলোকেও শিকিব পাৰে তো তেনেকুৱা ধৰণৰ মানে পৰিৱেশ এটা সৃষ্টি কৰি তেওঁলোকক শিকাৰ কাৰণে সুযোগ কৰি দিব লাগিব সো এটো শুদ্ধ হ'ব তিনিত কৈছে শিক্ষাৰ্থীসকলৰ সন্মুখত কেৱল বিষয়বস্তু উপস্থাপন কৰি আমি কেৱল বিষয়বস্তু উপস্থাপন কৰিলে মানে ভালকৈ শিকাব নোৱাৰিম চাৰিত কৈছে এজন সমল শিক্ষক হিচাপে কাম কৰিব বিচাৰিব আৰু প্ৰয়োজন অনুসৰি ইংগিত বা সহায় আগবঢ়াব চাব যে এটো শুদ্ধ হ'ব মানে এজন সমল শিক্ষক বা ভাল শিক্ষক হিচাপে আমি কি কৰিব লাগিব তেওঁলোকক বস্তুখিনি শিকোৱাৰ লগতে তেওঁলোকে স্কেপ ফল্ডিং যি আমি অলৰেডি পাই গলো ন স্কেপ ফল্ডিং দিব লাগিব তেওঁলোকৰ যদি কিবা অসুবিধা হৈছে আমি গাইড কৰি থাকিব লাগিব গাইড কৰি থাকি তেওঁলোকক শিকাব পাৰিম সো 1 2 আৰু 4 শুদ্ধ হ'ব সো তেনেকুৱা ধৰণৰ অপচন ক'ত আছে অপচন নম্বৰ 4 A B আৰু C এই তিনিটাই শুদ্ধ হয় আৰু বাকি যেটো আছিল এটো শুদ্ধ নহয় সো আমি যদি চাব যাও এইটোই শুদ্ধ হৈছে সো আজিৰ ভিডিওটোত এই 15টা কোৱেশ্চন আলোচনা কৰিলো যদি ভিডিওটো ভাল পায় লাইক আৰু শেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব আৰু আমাৰ এই কাৰণে সাবস্ক্ৰাইব কৰিব যাতে আমি ভিডিও বনাবলৈ উৎসাহ পাওঁ বা আপোনালোকৰ আগলৈকে আৰু ভাল ভিডিও দিব পাৰো তাৰ কাৰণে আপোনালোকে আমাক প্ৰমোট কৰি থাকিব সো ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ